যোৱা বছৰৰ কল্ড ড্ৰিংক আনিছিলো কেৰেলাৰ পৰা আনিছিলো এবাৰ ইউপিৰ পৰা আনিম বিজনেছটো এটা কৰিছো বস্তু প্ৰথমতে ধৰা 5-10,000 টকা বস্তু আনি আমি চেক কৰিলো যে বস্তু মাৰ্কেটত চলিব লাভ পাইছো নে নাই ট্ৰান্সপৰ্টেশন কিমান পৰিছিলে এইটো এটা এক্সপেৰিমেন্ট হয় আমাৰ মানুহৰ চিন্তা কেনেকুৱা যে মাৰ্জিন কিমান থাকিব প্ৰথমতে এইটো খুদে মাৰ্জিন আহিবই আহিব মাৰ্জিন নাহাকি কোনো বিজনেছ নহয় আল্টিমেট অলপ বেলেগ চিন্তা কৰিব লাগে ডেইলি মানুহে দোকান বনাই আছে মল বনাই আছে দোকান বনাই আছে মই নিজে এখন দোকান খুলিব খুজিলো ভাবিলো মোক ৰেক লাগে মই ৰেক গুৱাহাটীত চালো এনকুৱাৰী কৰিলো যিটো ৰেক মোৰ মানে দিল্লীৰ পৰা 3,000 টকাত আহি পৰিছে 3,500 টকা এইটো ৰেক গুৱাহাটীত 6,000 টকা শ্বৰুমৰ মানে ডিসপ্লে ৰেক হয় মল বিলাকত থাকে কোনবাই ভাবে যে মই দোকানৰ ৰেক সাপ্লাই কৰিম তো তেনেকুৱাকে ৰেকবোৰ কৰিব পাৰে তো কেজি হিচাপত দিল্লীত পাই যায় কেজি হিচাপত ৰেকসমূহ এনেকুৱাকে প্লেট বিলাক আহিব তো তাত ফিটিং কৰি ললে হ'ল কেপাচিটৰ থাকে এইবোৰ দিল্লীত খুব কম দাম ফেনৰ কেপাচিটৰ তোমাৰ যদি ইলেক্ট্ৰিকেল দোকান এখনো আছে তুমি কেপাচিটৰ লাগে তোমাক ওয়্যাৰ লাগে যিকোনো বস্তু মানে দিল্লীৰ পৰা আনিব পৰা যায় এনে ধৰণৰ মানে কোনোবা এটা চকী লৈ ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ পাৰিব যিকোনো বস্তু মানে দিল্লীৰ পৰা আনাৰ কাৰণে মই সুবিধা কৰি দিওঁ মানে আমাৰ যিটো লোকেল শেয়াৰ থাকে তাতকে বহুত গুণে মজবুত হয় ওয়া সঁচাকে পুৰা হেভি আছে পুৰা আমাৰ যোনবিলাক লোকেলত পাই লোকেলত তাতকে মানে বহুত বেলেগ তাতকে বহুত হেভি হয় এখন চকী যে 200 টকা দিছো নিশ্চয় মোৰ 150 টকাত বা 160 টকাত আহিব বিনা মাৰ্জিনতো নহয় মাৰ্জিনৰ কাৰণে চিন্তা কৰিব নালাগে মাৰ্জিন সদায় থাকিব বিজনেছ কৰিব লাগিলে ধৈৰ্যটো মেইন মেচিন নলৱাকে এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে নেকি মেচিন নলৱাকে যদি আপোনালোকে এটা ব্যৱসায় ষ্টাৰ্ট কৰিম বুলি ভাবিছে আপোনালোকেও কৰিবলৈ পাৰিব খুব কম পইচা ইনভেষ্ট কৰি পেলাই আপোনালোকে ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ পাৰিব অসমৰ বহুতে ভাবি থাকে যে এটা ব্যৱসায় কৰিব লগা হলে মোক 2-3 লাখ টকা প্ৰয়োজন হ'ব নেকি বৰ্তমান মই আছো গুৱাহাটী সোনাপুৰৰ নৰ্থ ইষ্ট মেচিনাৰীত নমস্কাৰ দাদা লোকেশনটো জনাব মোৰ সোনাপুৰৰ অভাৰব্ৰিজৰ ওচৰত এখন স্কুল আছে লিটল এঞ্জেল ইংলিছ স্কুল তাৰ গেটৰ ওচৰতে হয় সোনাপুৰ অভাৰব্ৰিজৰ লগতে আগতে মই আপোনাৰ ভিডিঅ' কেইবাটাও বনাইছো মেচিনাৰী ৰিলেটেড বা বিভিন্ন ধৰণৰ বনাইছো আজি মই যেহেতু ভিউৱাৰ্ছক কলো মেচিন নলৱাকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব আজি মেচিন নলৱাকে কি ব্যৱসায় দেখাব আমাক মানে অলপমান আল্টিমেট অলপ বেলেগ চিন্তা কৰিব লাগে মানে ইউটিউবতো আমি চাই থাকো ভিডিঅ' আইডিয়া চাই থাকো তাৰ পিছত কিবা বেলেগ কৰিব পাৰো নেকি এতিয়া মই নিজে এখন দোকান খুলিব খুজিলো ভাবিলো মোক ৰেক লাগে মই ৰেক চালো মানে গুৱাহাটীত চালো মানে এনকুৱাৰী কৰিলো যিটো ৰেক মোৰ মানে দিল্লীৰ পৰা 3,000 টকাত আহি পৰিছে 3,500 টকা এইটো ৰেক গুৱাহাটীত 6,000 টকা এতিয়া দিল্লী মানুহে দোকান বনাই আছে মল বনাই আছে দোকান বনাই আছে ধৰক এইটো এটা শ্বৰুমৰ মানে ডিসপ্লে ৰেক হয় এইবোৰ হেৰি থাকে ন মল বিলাকত থাকে ডাঙৰ থাকে সৰু থাকে তো তেনেকুৱা ৰেক বিলাক আপুনি দিল্লীত মানে খুব কম টকাত পাব তো এতিয়া যদি ধৰক কোনবাই ভাবে যে মই দোকানৰ ৰেক সাপ্লাই কৰিম তো তেনেকুৱাকে ৰেকবোৰ কৰিব পাৰে আৰু ফাইল ৰাখাৰ কাৰণে যিবিলাক অফিচত ৰেক আহে সেইবিলাকো কেজি হিচাপত দিল্লীত পাই যায় কেজি হিচাপত তো দিল্লীৰ পৰা যিকোনো বস্তু আনিবৰ কাৰণে মোৰ মানে সেইখিনি অলৰেডি এইখিনি হৈ গৈছে আজি এক্সপেৰিয়েন্স হৈ গৈছে কিন্তু মানুহ অলপ বিশ্বাস কৰিব লাগিব তো এইখিনি এইবোৰ মোৰ কাৰণে নহয় এতিয়া মোক সুধিব যে আপোনাৰ তাত এটা ষ্টক আছে নেকি মোৰ এইটো বিজনেছে নহয় মই তোমালোকক নতুন মানুহক যাতে কৰিব পাৰে তাৰ কাৰণে মই কৰি দিম কষ্ট কৰি দিম বস্তু আনি দিম পিছত মই লিংকো লগাই দিম যাতে ডাইৰেক্ট কাম কৰি থাকে তো মোৰ পৰা ষ্টকত বিচৰাটো মানে নহব কাৰণ মোৰ এইটো বিজনেছ নহয় কিন্তু মই আইডিয়া দিব পাৰো মই নিজৰ দোকানৰ কাৰণে যেহেতু আনিছো তুমি নিজৰ বেলেগৰ দোকানৰ কাৰণেও আনি বিক্ৰী কৰিব পাৰা যেহেতু দোকান মানুহে ভৱিষ্যত বনাই আছে 3,000 টকাত যদি আপুনি দিল্লীৰ পৰা ইয়ালে আনিছে ইয়াতো 6,000 টকাত বিক্ৰী হ'ব 3,000 টকা প্ৰফিট হৈ আছে ৰেকসমূহ এনেকুৱাকে প্লেট বিলাক আহিব এনেদৰে মানে বাহিৰৰ পৰা প্লেটসমূহ আহিব বাস এইটো তাত ফিটিং কৰি ললে হ'ল আচ্ছা ফিটিং কৰোতে চাগে বেছি একো কষ্ট নাই তাত মানে খাপত বহাই দিব লাগে আচ্ছা নট বলটো নালাগে খালি এইটো ৰেকত নট বলটো লাগে এইটো যিটো ফাইল ৰেক বুলি কওঁ যিটো আমি এইটো এনেকুৱাকে আহিব তাত নট বলটো লাগে ফুটা বিলাকত কোনোবাই যদি ভাবিছে বোলে নিজৰ দোকান এখন দিম তেওঁ দিল্লীৰ পৰা আনিব খোজে মানে নিজৰ কাৰণে বিক্ৰীৰ কাৰণে নহয় তথাপিও মই আনি দিব পাৰিম যদি অলপ ডাঙৰ কিবা গ্ৰচাৰী শ্বপ খুলিছে তো তাতে তাৰ মানে টকা 20,000 টকা হলেও বাচিব মই ধৰা কাবাৰ এখন ইলেক্ট্ৰিকেল দোকান আছে ধৰি লোৱা সৰু দোকান গাঁৱত এখন আছে তাক কেপাচিটৰ বিক্ৰী যায় মই দিল্লীৰ পৰা এখন মোৰ মেচিনৰ কাৰণে কেপাচিটৰ আনিছো তো মোক মানুহজনে কি কৰিলে মোক সৰু কেপাচিটৰো পঠাই দিলে এই মটৰ বিলাকৰ কাৰণে তাৰপিছত এইয়া যিবোৰ নেকি হেৰি আহে কি কয় মটৰ যোন সময় বিলাক মানে বেটাৰী কেপাচিটৰ থাকে তো এইবোৰ দিল্লীত খুব কম দাম এতিয়া এইবোৰ ধৰা ফেনৰ কেপাচিটৰ এইটোতো মোৰ বিজনেছ নহয় তথাপিও মই এনে লৈ আহিছো মই এইটোৱে ক'লো যে তোমাৰ যদি ইলেক্ট্ৰিকেল দোকান এখনো আছে তুমি কেপাচিটৰ লাগে তোমাক ওয়্যাৰ লাগে ব্ৰেণ্ডেড খিনি একে দাম সব জায়গাত কিন্তু যিবিলাক নন ব্ৰেণ্ডেড চলে ফ্লেক্সিবল তাৰ তো যিকোনো বস্তু মানে দিল্লীৰ পৰা আনিব পৰা যায় দিল্লী বুলি নহয় গোটেই অল ওভাৰ ইণ্ডিয়া এতিয়া মই দিল্লীৰ পৰা মোৰ আৰু আহিছে আপোনাৰ হেৰি শেয়াৰ বিলাক আহিছে খুব ভাল কোৱালিটিৰ শেয়াৰ হয় যিটো লোকেল শেয়াৰ থাকে তাতকে বহুত গুণে মজবুত হয় তুমি নিজে চাব পাৰা জানি তুমি ইফালে আহা মই দেখাই দি আছো তুমি এবাৰ বহি চোৱাচোন কিমান ডাঙৰ ফিল কৰিবা নিজে ওয়া সঁচাকে পুৰা হেভি আছে পুৰা মানে লাইটতে ইমান হেভি আৰু মানে বহুত আহল বহল আছে সঁচাকে কৈছো আমাৰ যোনবিলাক লোকেলত পাই তাতকে মানে বহুত বেলেগ তাতকে বহুত হেভি হয় প্ৰাইসটো কেনেকুৱা আহে ব্লাকৰ যিটো অলপ ইয়াতকে ভাল মডেল আছে সেইবোৰ ধৰা ইয়াতে আমি ৰিটেইলিং 800 900 বিক্ৰী কৰিব পাৰো সেইবোৰ ডিজাইনেবল মোৰ অফিচত ৰাখা আছিল হয় দেখিছে আপোনালোকে মই অলপ
দেখাই দিছো বহুতে এইটো কম দামী হয় এইটো বাচ্চাৰ হয় বাচ্চাৰ হয় এইটো বাচ্চাৰ হলে মানে ডাঙৰ মানুহ বহিব পাৰে মই নিজে বহি থাকিব পাৰো বা পুৰা হেভি আছে মই কি বুজাব বিচাৰিছো যে মানে কোৱালিটি মানে ভাল বস্তু আনিলে মাৰ্কেটত মানে তুমি এটা এডভান্টেজ পাম মানুহে ভাল পাব আৰু তোমাৰ সেলিংটো হ'ব তো যদি ভাল বস্তু এটা কম দামত দিয়ে যায় এইটো এটা জাস্ট এটা কনসেপ্ট মোৰ শেয়াৰ দোকান নাই মোৰ ফাৰ্নিচাৰ দোকান নাই তথাপি মই 1 লাখ টকাৰ শেয়াৰ আনি থৈ দিছো এতিয়া মোৰ তাত এনেকুৱা হয় কাষ্টমাৰ বিলাকে যিবিলাকে আহে দাদা ইমান ভাল লাগিছে চকীখন লৈ যায় তো তেনেকুৱা বহুত ভাল চকী আছে মানে এইবোৰ এটা ওলাব নোৱাৰিম মই দূৰৰ পৰা এই যিবোৰ মানে আগত আছে সেইবোৰ বহুত মানে হেভি হয় এনে ধৰণৰ মানে কোনোবা এটা চকী লৈ ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ পাৰিব মানে যিকোনো বস্তু মানে দিল্লীৰ পৰা আনাৰ কাৰণে মই সুবিধা কৰি দিছে আৰু এইটো মই নতুনকে আনিছো যে ছত্তীশগড়ৰ পৰা অলপ এইটো সাইজটো অলপ সৰু হ'ল কিন্তু আপোনাৰ এই ডেলিভাৰী মানে পানী ৱাটাৰ গাৰ্ডেন পাইপ যে এইটো খুব ভাল কোম্পানীৰ হয় তো কাবাক হোলসেল লাগিলে এইটো পাই যাব ডিফাৰেন্সটো কি হয় ইয়াতে ৰাসত খুটা থাকে তাই এইটো লেয়াৰ হয় ইমান পটকে মানে সিঙি ভাঙি নাযায় এইটো বহুত ডাঠ আছে তুমি নিজে চোৱা বা পুৰা হেভি কিন্তু এতিয়া আমি মাৰ্কেটৰ পৰা এনেকুৱাবোৰ কিনো এইটো ফাটি যায় এইটো ফাটি যায় এইবোৰ লেহুকা হয় এনেকুৱাও পায় কিন্তু হেনেকুৱা ললে আপোনাৰ খুব বেছি ভাল হ'ব আৰু পানীটো আপোনাৰ বন্ধ হৈ থাকিলে পাছ নহয় কিন্তু হেতু পটকে আপোনাৰ ভাজ না লাগিব তেনেকুৱা যদি মানে লাগে এটো মানে মুটাত পাই যাব হাৰ্ডৱেৰ দোকান আছে যোনে অলৰেডি বিক্ৰী কৰি আছে তো তাৰ কাৰণে এটো ভাল হ'ব এটো বেষ্ট আপোনালোকে চাওক কোৱালিটি দেখিছে আপোনালোকৰ এটো পটককে এনেকে ভাজ লাগি না যায় ইয়াতে এটো হেৰি আছে ন পেৰাচুটৰ এটা লেয়াৰ আছে এটো খুটা হয় এটো ডিজাইনটো আছে আচ্ছা খুটা হয় পেৰাচুটৰ এটা লেয়াৰ আছে আপোনালোকে দেখিছে এটো ভাজ লাগিও না যায় প্লাস বেন্ড হৈ পেলাই ফাটিও না যায় এনে আপোনাৰ লগত যদি কোনোবা কন্টাক্ট কৰিবলৈ ভাবিছে এনে ধৰণে ব্যৱসায় কোনোবাই কৰো বুলি যদি ভাবিছে আপোনাৰ লগত পাৰিব যোগাযোগ পাৰিব মই ফোনত বেছিকে কথা পাতিব নোৱাৰো আৰু যদি কাবাৰ কিবা আৰ্জেন্ট থাকে মই মেছেজ কৰি থৈ দিও মোক এবাৰ ফোন নাপায় দুবাৰ ফোন নাপায় মোক মেছেজ কৰক মই ৰিপ্লাই কৰিম বহুতে আগৰ ভিডিঅ'ত কমেন্ট কৰি আছিলে যে তপনদালে ইমান ফোন মাৰ ৰিসিভ নকৰে ইমান লেভেল দিয়ে অহংকাৰ বহুত বেছি এনেকে কৈ থাকে মানে খোলাখুলিকে কৈ দিছো ঠিকে আছে মই ইমানবোৰ মই চলাই আছো মই দিনটোত মোৰ আমি এমপ্লয়ি গুটেখিনি আমি 10-12টা আছো আমি 10-12টা মানুহ হাজিৰা যদি কামাব লাগে আমি দিনটোত কাম কৰিব লাগিব আমি থাকিবটো নোৱাৰিম কিন্তু মই অফিসত আহিলে প্ৰেক্টিকেলত মই বহুত ভালকে কথা পাতিব পাৰিম কিন্তু ফোনত মানে ইমান কথা পাতিব নোৱাৰো বহুত ফোন আহে যোৱা বছৰৰ কোল্ড ড্ৰিংক আনিছিলো মই কেৰেলাৰ পৰা আনিছিলো দূৰ হ'ল মই ভিডিঅ' বনাইছিলো মই আৰু এইটো বছৰ আনিম মই জাস্ট এই অহা মাহৰ পৰা আনিম মই এবাৰ ইউপিৰ পৰা আনিম তো ওচৰ হ'ব তো এতিয়া চোৱা কোল্ড ড্ৰিংকৰ টেষ্টটো নাজানো দামো নাজানো তথাপিও আনাৰ কাৰণে সাহস কৰিছো যাতে মানে উপকৃত হয় বা চলে তেনেকুৱা বিজনেছটো এটা কৰি চোৱা বস্তু প্ৰথমতে ধৰা 5-10 হাজাৰ টকাৰ বস্তু আনি আমি চেক কৰিলো যে বস্তু মাৰ্কেটত চলিব লাভ পাইছো নে নাই ট্ৰান্সপৰ্টেশন কিমান পৰিছিল এইটো এটা এক্সপেৰিমেন্ট হয় এক্সপেৰিমেন্টটো কৰাৰ পিছতহে লাভ মানে লুস্কানৰ কথা আহে আমাৰ মানুহৰ চিন্তা কেনেকুৱা যে মাৰ্জিন কিমান থাকিব প্ৰথমতে এইটো খুদে আৰে ভাব তই নতুন এটা কোম্পানীৰ ভিতৰত যে মাল এটা আনিছ কোম্পানীটো জেনুইন হয় নে নহয় ফ্ৰডে হয় নে নহয় তাপে আনিব পাৰিছো নে আগে হেবোৰ বস্তু জানি লোৱা যায় তাৰ পিছতহে মানে মাৰ্জিনৰ কথা আহে আৰু মাৰ্জিন আহিবই আহিব মাৰ্জিন নাহাকি কোনো বিজনেছ নহয় হ'ব নেকি আজি যদি মই এখন চকী যদি 200 টকা দিছো নিশ্চয় মোৰ 150 টকাত বা 160 টকাত আহিব বিনা মাৰ্জিনতো নহয় মাৰ্জিনৰ কাৰণে চিন্তা কৰিব নালাগে মাৰ্জিন সদায় থাকিব কিন্তু প্ৰথম মানে আমি কামটো ৰানিং কৰাৰ কথা যিবোৰ বস্তু আনিলো এইবোৰ কোম্পানীৰ পৰা আনিছো কবাত 100 টকা কেজি লৈছে কবাত 110 টকা লৈছে দিল্লীত কম থাকিবই তাক মই হেতে মই মানে বাৰ্গেনিং কৰা কথাই নকৰে হেতে নিজে ফ্যাক্টৰী হয় যেতিয়া মোক লাষ্ট ৰেটতে দিব ঠিক তেনেকুৱা আমি মইতো বহুতৰ লগত মানে বাৰ্গেনিং নকৰো মানে যেনেকুৱা ৰেট কয় মানে আমি দেখিলে গম পাও যে ৰেটটো জেনুইন কৈছে মানে আমি আৰু হেতু লাগি নাথাকো মানে হোলসেল আপোনালোকে কৰে নে হোলসেল লাগিলে মই কৰি দিব আৰু এবিলাকো হোলসেল কৰিব হোলসেল কৰি দিব বা ইহঁতক মই ডাইৰেক্ট কোম্পানী লিংক কৰি দিম মানে দুবাৰ তিনবাৰ মাল লোৱাৰ পিছত পাৰ্টি মই ডাইৰেক্ট লিংক লগাই দিম ভাই তুমি কৰি থাকা আৰু হেতু সহায় কৰিব আৰু সহায় কৰিম প্ৰথমতে তাক নম্বৰটো দিও কোম্পানীৰ হি তালত কেনেকুৱা কমিউনিকেশ্যন কৰিব তালত কমিউনিকেশ্যন মিলিব নে নিমিলো হি মাল দিব নে নিমিলো কোনো গ্যাৰান্টি নাই কিন্তু মই যেতিয়া অলৰেডি মোৰ কথা পাতা ষ্টাইল বেলেগ মোৰ কথা পাতাৰ হেৰিটো বেলেগ হয় তো মই মালখিনি প্ৰথম 2-3 বাৰ মই আনি দিম কোল্ড ড্ৰিংকে হওক মানে এনি কাইন্ড অফ বস্তু বা শেয়াৰে হওক যিকোনো বস্তু গোটেইখিনি নিজে আনিব পাৰিব কিন্তু মোৰটো বিজনেছ নহয় মোৰটো কনসেপ্ট কিন্তু মই ইমপ্লিমেন্ট কৰিব কাৰণে দেখাইছো যে ভাই মই আনিছো চা মই ইমপ্লিমেন্ট কৰিব কাৰণে মই কেপাচিটৰ আনিছো যে কেপাচিটৰ ল নিজৰ দোকানত বিক্ৰী কৰা ডাইনিং টেবুলো আছে ধুনিয়া ডাইনিং টেবুলখন আছে প্লাষ্টিকৰ বহুত ধুনিয়া হয় ডাইনিংও ৰাখিছে এয়া সকলো দিল্লীৰ পৰা আনিছে দিল্লীৰ পৰা যে আপুনি আনিলে কষ্টিংটো বহুত বেছি নপৰে নে না একচুয়ালি মই দিল্লীৰ পৰা মোৰ মাল ৰেগুলাৰ আহি থাকে মই ট্ৰাক ভাড়া কৰো ট্ৰাক ভাড়া কৰিলে এটা এখিনি পাতল বস্তু কোৱা জাগা এডজাষ্টমেন্ট থাকি যায় আৰু ট্ৰান্সপৰ্টেশনত আনিলে ইমান নপৰে তো হেতু কাৰণে মোৰ লগত আনিলে কি হ'ব তেৰো অলপ সুবিধা হ'ব তেও হেডেক নাই কাকো পইচা দিব নালাগে কাকো টেনচন নাই বিজনেছ কৰিব লাগিলে ধৈৰ্যটো মেইন যে এনেকুৱা আজি মই যদি মই পইচা দিলে 10 দিনত যদি মাল আহিব নাই ভাবিব পইচাটো খাই দিলে নেকি মোৰটো এনেকুৱা হ'ব পাৰে যে তাতে প্ৰডাকশন হোৱা নাই বা মোৰ গাড়ী আহা নাই বা গাড়ী কোৱা লেট হৈছে মানুহ কিটা 15 দিন 20 দিনো লাগিব পাৰে কিন্তু সেই বস্তুটো ৰাখিব লাগিব গতিকে আপোনালোকে এনে ধৰণৰ ডাইনিং টেবুল প্লাষ্টিকৰ একচুয়ালি প্লাষ্টিকৰ আইটেমটো আমাৰ ফ্যাক্টৰী আমাৰ গুৱাহাটীত বহুত আছে কিন্তু ডিফাৰেন্স কি
কোৱালিটি তো কোৱালিটি যদি কম দামত আনিকে যদি লাভ বেছি পাইছো হয় দ্যাট ইজ দ্য মেইন হেতুৱে কথাটো হেতুৱে মেইন কথা এয়া সকলো দিল্লীৰ পৰা আনিছে তেখেতৰ পৰা আপোনালোকে যদি লয় হোলসেল ধুনিয়াকে আপোনালোকে কৰিবলৈ পাৰিব আৰু ধুনিয়াকে প্ৰফিট মাৰ্জিন ভাল এটা দিব না ভাল দিম আলটিমেটলি মই হিয়তকে বিজনেছটো দিম এটো মোৰ বিজনেছ মই নকৰে আপুনি হিয়তক মানে জাস্ট ৰানিং কৰাম যে প্ৰথমতে বোলে কোনবাই ধৰা 20000 টকা মাল লৈ গল এছাৰ আকৌ 40 লৈ গল 50 লৈ 1 লাখ হ'ল তাৰমানে তাৰ ৰানিং চলিছে তেতিয়া আৰু মই মাজত খুমাই নাথাকো মই কম যে হি তেতিয়া অৰ্ডাৰ যদি দিয়ে বোলে মই 1 লাখ টকাৰ শ্বেয়াৰ লাগে তাৰ কাৰণে 1 লাখ টকাৰ শ্বেয়াৰ আনিম আৰু তাকে দিম মোক তাতে মানে হে নালাগে কিবা কষ্ট কৰিছো কিবা এটা লৈছো হেতু বেলেগ কথা কিন্তু মই তাত মানে খুমাই নাথাকে আৰু গতিকে আপোনালোকে এনে ধৰণৰ কনসেপ্টটো এটা ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে দাদাই জাস্ট কনসেপ্টৰ কাৰণে হে সময় ষ্টক আনিছিল যদি আপোনালোকে কৰো বুলি ভাবি 1 লাখ টকা ষ্টক আনিছিলো মই কনসেপ্টৰ কাৰণে কিন্তু মোৰ মানে সেল ইয়াপৰে হৈ থাকে আচ্ছা এটা কোনোবা যদি ষ্টাৰ্ট কৰিব বুলি ভাবিছে যোনখিনি কনসেপ্ট দেখালো মিনিমাম এমাউন্ট কিমান লাগিব মিনিমাম মান ধৰা এতিয়া দামি শেয়াৰ আছে কিছুমান ইয়াতে ধৰক আমি 800 900 বিক্ৰী কৰিব লাগে হেবোৰ ধৰা তাৰ 600 আহিলে কিছুমান 400 আহিলে কিছুমান 300 আহিলে কিছুমান 200 আহিলে তো এতিয়া মানুহজনে যদি ৰিটেল কৰে যদি মোটামুটি ধৰক 80000 1 লাখ টকা বা 50000 টকা লয় তো ভালেখিনি মাল পাব আৰু যদি কমকে লয় আৰু এটা ইয়াতে ট্ৰান্সপৰ্টেশনৰ অসুবিধা আহিব নেকি তো চাব লাগিব এতিয়া যদি কোনবাই মোক শিৱসাগৰৰ পৰা কয় দাদা মোক বস্তু লাগে এই ট্ৰান্সপৰ্টেশন খিনিও মিলাব লাগিব কিন্তু চাব লাগিব গুটেখিনি তো মাৰ্জিনটো আমি ক্যালকুলেশন কৰি লম মানে কেনেকুৱাকে কি কৰিব পাৰি গতিকে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত ফোন কৰিব বা ফোন যদি ৰিসিভ কৰিব নোৱাৰে WhatsAppত নম্বৰ আছে আপোনালোকে তাতে মেছেজ কৰি দিলে হ'ল যে মই অমুকৰ পৰা কৰিছো মই এইখিনি বিচাৰিছো মেছেজ কৰিলে আপোনালোকে ৰিপ্লাই পাই আৰু যাৰ নেকি 100% কনফাৰ্ম বলে মই কিবা এটা ফ্যাক্টৰী খুলিমেই মানে 100% 99% মই লমে তো মই তেওঁলোকক গাইড কৰি ফোন কৰি মই কৈ দিব আৰু আপুনি নিজে কল বেক কৰিম বা তেওঁলোকে আহিলে মানে অফিসত খুব বেছি সুবিধা হয় আচ্ছা যদি আপোনালোকে তেখেতক লক কৰো বুলি ভাবিছে সোনাপুৰা নিজৰ অফিসত তেখেতৰ আহক আহি পেলাই আপোনালোকে ডিসকাস কৰক আৰু এটা ব্যৱসায় আৰম্ভ আপোনালোকে অতি সোনকালে কৰি দিয়ক বেছি টকা প্ৰয়োজন নহয় ব্যৱসায়ত 5-6 লাখ টকা প্ৰয়োজন নহয় মেন দিমাগটো খটাব লাগিব ধৈৰ্য লাগিব বিশ্বাস লাগিব গতিকে আপোনালোকে অতি সোনকালে কৰক আজিৰ ভিডিওটো দেখিনি আছিল যদি ভাল লাগিছে লাইক শেয়াৰ সকলোখিনি কৰিব ধন্যবাদ